এটা অতি উদ্বেগজনক খবৰ আমি লৈ আহিছোঁ। আপুনি জানি আচৰিত হ'ব যে এতিয়া যদি কোনোবা বাংলাদেশীয়ে সীমান্ত পাৰ হৈ অসমৰ প্ৰৱেশ কৰিছে, তেওঁলোকক ভুৱা জন্মৰ প্ৰমাণপত্ৰ দি দিয়া হয়। অৰ্থাৎ অসমৰ প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোক ভাৰতীয় নাগৰিক হৈ পৰে। বেকডেটত তেওঁলোকক জন্মৰ প্ৰমাণপত্ৰ দি দিয়ে আৰু এয়া চৰকাৰী হাস্পাতালৰ পৰা হৈ আছে। আমি এটা উদ্বেগজনক আৰু চিন্তনীয় খবৰ আপোনালোকলৈ লৈ আহিছোঁ যে নিশাটোৰ ভিতৰতে কেনেদৰে বাংলাদেশী ভাৰতীয় হৈ পৰে তাৰ এক বিশেষ খবৰ আমি লৈ আহিছোঁ এই মুহূৰ্তত। নিশাটোৰ ভিতৰতে অসমত ভাৰতীয় হৈ যায় বাংলাদেশে ভৰি পৰিছে। কেইখনমান ছবি আমি আপোনালোকক দেখুৱাইছোঁ। এইবিলাক সকলো বাংলাদেশী, কিন্তু ভাৰতীয় তেওঁলোকৰ প্ৰমাণপত্ৰ আছে। প্ৰথমে কৰিমগঞ্জ বাংলাদেশ হৈ তেওঁলোকে প্ৰৱেশ কৰে, ত্ৰিপুৰা মেঘালয় হৈ অবৈধভাৱে অসমত প্ৰৱেশ কৰে বাংলাদেশী। তাৰ পিছত বাংলাদেশী ভাৰতীয় সজাবলৈ অসমতে সাজু হৈ আছে এটা বৃহৎ চক্ৰ। এই চক্ৰটোৱে বাংলাদেশীক যোগান ধৰে জন্মৰ ভুৱা প্ৰমাণপত্ৰ, অসমতে জন্ম দেখুৱায়। প্ৰমাণপত্ৰ জালিয়াতিত জড়িত বৰাকৰ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী, বৰাকৰ পৰা এই কাম হৈছে। ধনৰ বিনিময় স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীয়ে যোগান ধৰে জন্মৰ ভুৱা প্ৰমাণপত্ৰ। কাক? বাংলাদেশীক। হাইলাকান্দিত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। আৰক্ষীৰ জালত বাংলাদেশীক ভাৰতীয় সজোৱা চক্ৰৰ 6টা মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। 6টা মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে, যিসকলে ভাৰতীয় সজাই দিয়ে। জন্মৰ প্ৰমাণপত্ৰ জালিয়াতিৰে বাংলাদেশী ভাৰতীয় সজাইছিল এই চক্ৰটোৱে, যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত। হাইলাকান্দিত জালিয়াতি চক্ৰটোৱে প্ৰস্তুত কৰিছিল 106খন জন্মৰ ভুৱা প্ৰমাণপত্ৰ, আৰু কিমান কৰিছে তাৰ ঠিক নাই। এতিয়া ধৰা পৰিছে 106খন। ভাৰতীয় নাগৰিকত্বৰ বাবে চৰকাৰী পৰ্টেলত আপলোড কৰি দিছিল এই জাল নথিপত্ৰ। চৰকাৰী পৰ্টেলত আপলোড কৰি দিয়ে ভুৱা নথিপত্ৰ, তাৰ নিশাটোৰ ভিতৰতে ভাৰতীয় হৈ যায়। সন্দেহ হোৱাত SK ৰায় হাস্পাতালৰ অধীক্ষকে গোচৰ তৰে। সন্দেহ হয়, যিখন SK ৰায় হাস্পাতাল আছে তাৰ অধীক্ষকৰ সন্দেহ হয়, গোচৰ তৰে। আৰু এই গোচৰৰ ভিত্তিত ভুৱা নথিপত্ৰ যোগান ধৰা চক্ৰটোৰ 6জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ধৃত হুছেইন আহমদ বৰভূঞা, চিৰাজুল ইছলাম লস্কৰ, ওম প্ৰকাশ সিং এওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এওঁলোকৰ লগতে আৰু 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। দীনেশ কুৰ্মী, ব্ৰহ্মানন্দ কুৰ্মী আৰু সুৰুজ ৰবি দাসক গ্ৰেপ্তাৰ কৰিছে। অসমত নিশাটোৰ ভিতৰতে বাংলাদেশী কেনেদৰে হয় সেয়া আমি আপোনালোকক জনালোঁ। আৰু যাক গ্ৰেপ্তাৰ কৰা হৈছে এই চেহেৰাবিলাক চাই লওক। এইসকল লোকেই মাত্ৰ কেইটামান টকাৰ লোভত বাংলাদেশীক ভাৰতীয় সজাই আহিছে, অসমত জন্ম হোৱা বুলি প্ৰমাণ দিয়ে, হাইলাকান্দিত জন্ম হোৱা বুলি প্ৰমাণ দিয়ে। বেকডেটত এই চাৰ্টিফিকেটবিলাক বনোৱা হয় আৰু চৰকাৰী পৰ্টেলত তেওঁলোকে আপলোড কৰি সম্পূৰ্ণৰূপে তেওঁলোকক ভাৰতীয় সজাই দিয়ে। আৰু নিশাটোৰ ভিতৰতে বাংলাদেশী ভাৰতীয় হৈ যায়। এই আমি 5টা-6টা চেহেৰা আপোনালোকক দেখুৱাইছোঁ। এই লোকসকল আৰু এই গেংটো কিমান ডাঙৰ হ'ব পাৰে। ইয়াৰ উপৰি পশ্চিমবংগত এনেধৰণৰ ঘটনা সংঘটিত হয়, মেঘালয়তো হয়তো এনেধৰণৰ ঘটনা সংঘটিত হয়, ত্ৰিপুৰাত এনেধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু প্ৰথমটো বৃহৎ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। আৰু এওঁলোকক জেৰাৰ অন্তত নিশ্চিতভাৱে এওঁলোকৰ শিপা আৰু ক'ত আছে সেয়া জানিব পাৰিব। এই 5জনে শেহতীয়াকৈ 106জন বাংলাদেশী ভাৰতীয় সজাই দিছিল। গতিকে কিমান লোকে এতিয়া ভুৱা নথিপত্ৰৰে ভাৰতীয় হৈ পৰিছে তাৰ হিচাপ নাই। জন্মৰ প্ৰমাণপত্ৰ থকাৰ লগে লগে আপুনি আধাৰ কাৰ্ড পাব, আধাৰ কাৰ্ড থকাৰ লগে লগে আপোনালোকে পেন কাৰ্ড পাব, আৰু পেন কাৰ্ড আধাৰ কাৰ্ড যেতিয়া আপোনাৰ আহি যাব আপুনি লগে লগে এখন পাছপৰ্ট লাভ কৰিব। গতিকে তেওঁলোকক পিছত আৰু ভাৰতীয় নহয় বুলি প্ৰমাণ কৰিবলৈ কোনো সুবিধা নাথাকে। কিন্তু এই চক্ৰটো যিহেতু জালত পৰিছে, এওঁলোকক যদি ভালদৰে জেৰা কৰা হয় তেন্তে ৰৌ বৰালি জালত পৰিব পাৰে। 18/2/2025 SK ৰায় চিভিল হস্পিটেল হাইলাকান্দি ডক্টৰ দেৱব্ৰত দত্ত এটা FIR দিছিলে। তাতে উল্লেখ কৰিছিলে যে হুছেইন আহমেদ বৰভূঞা বুলি এজন মানুহে তেওঁৰ ছোৱালী বাৰ্থ চাৰ্টিফিকেটৰ ডেট অফ বাৰ্থটো ভুল হোৱা বুলি কাৰেকশ্যনৰ কাৰণে গৈছিলে। ৰিগাৰ্ডিং দিছ, এই সম্পৰ্কে যেতিয়া হস্পিটেল অথৰিটিয়ে বাৰ্থ চাৰ্টিফিকেটটো চেক কৰিলে তেওঁলোকে গম পালে যে এই বাৰ্থ চাৰ্টিফিকেটটো তেওঁলোকৰ হস্পিটেলৰ পৰা ইছ্যু হোৱা নাই। লগে লগে তেওঁলোকে প্ৰশাসনক জনালে আৰু হাইলাকান্দি থানাত এটা কেছ দিলে। আমি ইমান দিনে গোটেই বস্তুটো এটা এনকুৱাৰী লেভেলত ৰাখিছিলোঁ, কিন্তু যোৱাকালি আমি 6জন মানুহক এই ৰিহাৰিঙত সোধপোছৰ কাৰণে আনো আৰু এতিয়ালৈকে
এই গোটেই 6জন মানুহৰ পৰা যিখিনি পালোঁ তাৰ পৰা আমি এটা ৰেকেট পাইছোঁ যি ৰেকেটটোৱে হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জ শ্ৰীভূমি এতিয়া এই 3টা ডিষ্ট্ৰিক্টৰ বিভিন্ন ল'ৰা ছোৱালী বাৰ্থ চাৰ্টিফিকেট ফেক বাৰ্থ চাৰ্টিফিকেটবিলাক ইছ্যু কৰি আছিলে এই 6জন মানুহৰ নাম অলৰেডি আপোনালোকক দিছোঁ এই 6জনৰ মোবাইলবোৰ চেক কৰোঁতে সিহঁতৰ মোবাইলৰ পৰা এতিয়ালৈকে 101 ফেক বাৰ্থ চাৰ্টিফিকেট আমি পাইছোঁ এতিয়াও ইনভেষ্টিগেশ্যনটো চলি আছে আৰু 2জন মানুহ ইয়াত ইনভলভ আছে সেইখিনি যেতিয়া হ'ব আপোনালোকক জনাম আৰু এতিয়ালৈকে 6জনক এৰেষ্ট কৰিছোঁ আৰু অলপ পিছত তেওঁলোকক কোৰ্টত হাজিৰ কৰা হ'ব বাকী ইনভেষ্টিগেশ্যনটো চলি আছে আমাৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক ভাস্কৰ বৰুৱা আছে এটা উদ্বেগজনক খবৰ ভাস্কৰ নিশ্চয়কৈ ক'ব লাগিব ঋতুস্মিন শৰ্মা শেহতীয়াকৈ অসম বাংলা সীমান্তৰে বহু অবৈধ বাংলাদেশী আহিছে আৰু তেওঁলোকে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছে তেওঁলোকক কিন্তু সহযোগ কৰিছে এটা চক্ৰই শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা যে আপোনাৰ বাংলাদেশী সজাবলৈ এটা চক্ৰ সাজু হৈ থাকে আৰু সেই চক্ৰটোৱে আপোনাৰ তেওঁলোকক যিসকল অবৈধ বাংলাদেশী আছে তেওঁলোকক জন্মৰ প্ৰমাণপত্ৰ দিয়ে নাগৰিকত্ব প্ৰমাণপত্ৰ দিয়ে সেই তেনেকুৱা এটা চক্ৰই তেওঁ সহযোগ কৰি আহিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে হাইলাকান্দিত যিটো চক্ৰই প্ৰস্তুত কৰিছিলে সেই চক্ৰ কিন্তু 6জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকে বহুকেইখন তেনেকুৱা ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছিলে আৰু তেনেকৈ বিভিন্ন সময়ত অবৈধ বাংলাদেশী অসমত খোপনি পুতিছে আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত কৰি আহিছে শেহতীয়াকৈ যদি কোৱা যায় এই ঘটনাটোৱে হৈছে তাৰ প্ৰমাণ আৰু চৰকাৰী পৰ্টেলত আপলোড কৰিছিলে তেওঁলোকৰ নথিসমূহ কিন্তু শেহতীয়াকৈ এই ঘটনা পোহৰলৈ আহিছে প্ৰায় কিছুদিন পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল কিন্তু এই 6জন ব্যক্তিক যি 6জন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ পাছতে কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু এনেদৰে যদি চোৱা যায় অসমৰ কৰিমগঞ্জ আৰু বাংলা সীমান্তৰে বহু বাংলাদেশী আহি আছে ধুবুৰী সীমান্তৰে আহি আছে আৰু আহি অসমত এনেদৰে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছে আৰু ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ লৈছে হয় এই 106টা বা 101টা নাম আচলতে ধৰা পৰিছে এইটো কিমান দিনৰ পৰা চলি আছিলে আমি ক'ব নোৱাৰোঁ 3.5 মাহ আগৰ বুলি আমি এটা তথ্য লাভ কৰিছোঁ 3.5 মাহ আগতে এই চক্ৰটো সক্ৰিয় হৈছিল আৰু যি অবৈধ বাংলাদেশী আছিলে তেওঁলোকক নথিপত্ৰ প্ৰস্তুত কৰি দিছিল কিন্তু 6জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো বহু গ্ৰেপ্তাৰ হ'ব এই 6জনক অধিক সোধা পোছা কৰিলে বহু হয়তো জড়িত থকাৰ তথ্য প্ৰমাণ হ'ব আৰু কোন কেনেকৈ জড়িত হৈ আছে সেয়া সকলো স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত ঋতুস্মিন শৰ্মা হয় ভাস্কৰ বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি এই উদ্বেগজনক খবৰটো আপোনালোকক জনাইছোঁ যে আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি আপোনালোকক সেই মন্তব্য শুনালোঁ য'ত আৰক্ষীয়ে এটা কথা প্ৰকাশ কৰিছে যে আমি ইতিমধ্যে নেক্সাছটো তথ্য লাভ কৰিছোঁ অৰ্থাৎ ইয়াৰ শিপাটো ক'ত আছে এই 6টাক যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ জৰিয়তে ইয়াৰ মূল মাষ্টাৰমাইণ্ড ক'ত কেনেকৈ নেক্সাছটো চলি আছিল কেতিয়াৰ পৰা চলি আছিল কিমান লোকক দিছে তাৰ সমস্ত তথ্য আৰক্ষীয়ে লাভ কৰিছে গতিকে আমি আশাবাদী যে এই গেংটো সম্পূৰ্ণকৈ জালত পৰিব আৰু বাংলাদেশী ভাৰতীয় সজোৱা এই চক্ৰটো উৎখাত হ'ব